নমস্কাৰ। মই ভাবোঁ আপোনালোক সকলো সুখী। দুখ কাৰ নাই পৃথিৱীত? প্ৰত্যেকৰে দুখ আছে। দুখৰ মাজত সুখ বিচাৰি ল'ব পৰা মানুহজনেই প্ৰকৃত সুখী মানুহ, প্ৰকৃত ছাকচেছফুল মানুহ, প্ৰকৃত সফল মানুহ। মই তেনেদৰেই ভাবোঁ আজিকালি কথাবিলাক। আৰু টকাই মানুহক সুখ নিদিয়ে, কিন্তু অকল টকাই মানুহক সুখ নিদিয়ে। হয়, টকা আমাৰ জীৱনত বহুত প্ৰয়োজন। টকাক লৈ মই এটা কবিতা লিখিলোঁ, মিলিয়ন ভিউ হৈ গৈছে, আপোনালোক সকলোৱে চাইছে। বেছি টকাক লৈ নকওঁ আৰু। বৰ্তমান ৰিজাল্টবিলাক দি আছে। আমাৰ ছেবাৰ মেট্ৰিক 10th আৰু 12th দুইটা ৰিজাল্ট দিলে। CBSE খুব কম সময়ৰ ভিতৰত দিব। ICSE ইতিমধ্যে দিছে, CBSEও দিব। মই যিহেতু বিশেষকৈ CBSEই বুজাওঁ, ছেবাৰ নাথাকেই মোৰ ষ্টুডেণ্ট, কেতিয়াবা দুই এজন থাকে। সেইকাৰণে ময়ো অপেক্ষা কৰি আছোঁ CBSE ৰিজাল্টবিলাকৰ বাবে। ৰিজাল্ট দিয়াৰ সময়ত প্ৰত্যেকজন পিতৃ মাতৃ, প্ৰত্যেকজন গাৰ্জেনছৰে অলপ টেনশ্যনত থাকে। আমি টিচাৰসকলো টেনশ্যনত থাকোঁ, কাৰণ আমি ভাবোঁ প্ৰত্যেকেই ভাল ৰিজাল্ট দেখুৱাওক, নিজৰ সামৰ্থ্য অনুসৰি প্ৰত্যেকেই ভাল ৰিজাল্ট দেখুৱাওক। কাৰোবাৰ বাবে 95%ও ভাল নহ'ব পাৰে, কাৰোবাৰ বাবে আকৌ 50%ই হয়তো যথেষ্ট ভাল ৰিজাল্ট। মই কি ক'ব বিচাৰিছোঁ আপোনালোকে গম পাইছে চাগে। কিন্তু কেতিয়াবা আমি আশানুৰূপ ফল দেখুৱাব নোৱাৰোঁ, ষ্টুডেণ্টখিনিয়ে নোৱাৰে। সেই সময়ত অভিভাৱকৰ ভূমিকা বা আমাৰ টিচাৰসকলৰ ভূমিকা কেনে হোৱা উচিত? এইটো মোৰ নিজৰ কথা, আপোনালোকেও কথাখিনি বিচাৰ বিশ্লেষণ কৰি চাব। মোৰ নিজৰ অনুভৱখিনিহে মই ইয়াত ব্যক্ত কৰিছোঁ। যোৱাকালি দুটা নিউজ পালোঁ, হায়াৰ ছেকেণ্ডেৰী ৰিজাল্ট পৰহি দিছে, ৰিজাল্ট ভাল হোৱা নাই, সেইকাৰণে তেওঁলোকে নিজৰ জীৱনেই ত্যাগ কৰি দিছে। আমি কোটি কোটি জনমৰ ভিতৰত এইটো মানৱ জীৱন পাওঁ। মানুহৰ জীৱনটো কোটি কোটি জনমৰ পিছত পাওঁ। মানুহৰ জীৱনৰ ভেলুটো আমি মানুহ হৈ জন্ম হোৱাৰ পিছত মই ভাবোঁ প্ৰত্যেকেই বুজা উচিত। আমাক কোনোবা নেদেখা এজনে মানুহ কৰি পঠিয়াইছে আমাৰ ওপৰত বহুত আশা ভৰসা লৈ, যে এটা পৰীক্ষাত ৰিজাল্ট বেয়া কৰি দিলে বুলিয়েই এই জীৱনটো শেষ কৰি দিব লাগে, সেইটো কোনো ধৰণে মানি ল'ব নোৱাৰে। হয়, প্ৰত্যেকটো পৰীক্ষাৰে গুৰুত্ব আছে, প্ৰত্যেকটো পৰীক্ষাৰেই গুৰুত্ব আছে, আপোনালোক সকলোৱে ভালদৰে জানে। কিন্তু কিবা কাৰণত কোনোবা এটা পৰীক্ষাৰ ফলাফল বেয়া হ'ল বুলিয়েই যে নেক্সট এক্সামটোতো বেয়া হ'ব, সেইটো কথা নহয়। এইটোও ঠিক যে এতিয়া 10য়ে হওক বা 12য়ে হওক, 10ৰ কথাই কৈছোঁ, যিখিনিয়ে 90% এবভ পায়, তেওঁলোকৰ ভিতৰৰ প্ৰায় 70% ভৱিষ্যতটো ভাল হোৱাই আমি দেখা পাওঁ। মই দেখা পাওঁ, মোৰ ব্যক্তিগত অনুভৱ সেইটো। আৰু যিসকলে 12ত 90% এবভ পায়, তেওঁলোকৰ প্ৰায় 98%ৰ ভৱিষ্যতটো যিয়েই নকৰক, গভৰ্ণমেণ্ট চাকৰি, প্ৰাইভেট চাকৰি, ব্যৱসায়, যিয়েই নকৰক, এটা সময়ত তেওঁলোক কিন্তু উজলি উঠা দেখা পাওঁ। কাৰোবাৰ হয়তো টাইম লাগিব পাৰে, কোনোবাই হয়তো সোনকালে ছাকচেছ পাব পাৰে। কিন্তু ইয়াৰ অৰ্থ এইটো নহয় যে 70%ৰ কম পোৱা, 90%ৰ কম পোৱা, 50% পোৱাখিনিয়ে জীৱনত একো কৰিব নোৱাৰে, সেইটো একেবাৰেই নহয়। শচীন তেণ্ডুলকাৰ কিমান পঢ়া আমি জানো। ঠিক তেনেদৰে বহুত প্লেয়াৰ, কালচাৰেল লাইনত জড়িত মানুহ একেবাৰে কম পঢ়া, কিন্তু তেওঁলোক নিজৰ নিজৰ ক্ষেত্ৰত বা ব্যৱসায়ী বা ৰাজনীতিবিদ নিজৰ নিজৰ ক্ষেত্ৰত এটা সময়ত তেওঁলোক উজলি উঠে। পঢ়াৰ গুৰুত্ব আছে, পঢ়াৰ গুৰুত্ব নাই বুলি ক'ব বিচৰা নাই। শিক্ষা থাকিলে আমাৰ জীৱনটো ইজি গোয়িং হৈ পৰে। আমি যি বিচাৰোঁ তাকেই কৰিব পাৰোঁ, সুস্থিৰভাৱে কথাখিনি আমি চিন্তা কৰিব পাৰোঁ। কিন্তু সেই বুলি কোনোবা এটা পৰীক্ষা অলপ বেয়া হ'ল বুলি যে আমাৰ ভৱিষ্যত জীৱনটো ইজি গোয়িঙৰ অসমীয়াত সুন্দৰভাৱে চলা বুলিয়েই মই কৈছোঁ। ইজি গোয়িং হৈ নপৰিব, সেইটো নহয়। সেইকাৰণে পৰীক্ষা যদি কোনোবাই অলপ ভাল নকৰিও, পেৰেণ্টছে ক'ব লাগে যে একো নাই, উৎসাহ দিব লাগে পেৰেণ্টছে, কিবা কাৰণে এইটো বেয়া হৈছে, নেক্সট বাৰ ভাল কৰিবা। মোৰ দেউতাই কি কৈছে, দেউতালৈ মনত পৰে, কেতিয়াবা যদি আমাৰ পৰীক্ষা বেয়া হয়, দেউতাই মাছ মাংস লৈ আনে। বৰ বেলেগ ধৰণৰ মানুহ আছিলে মোৰ দেউতা। আমি কিজানি মনত দুখ পাইছোঁ, দেউতাই কৈ একো নাই দেই, এইবাৰ বেয়া মানে ফেইল নহয়, কিবা কাৰণত যদি মাৰ্কছ কমি যায়,
একো নাই, এবাৰ ধুনীয়াকৈ হেৰি কৰা, নেক্সট বাৰ ভাল থ'বা। খুব চিন্তা কৰা, আমি যাতে ফূৰ্তিত থাকোঁ, সেই কথাও দেউতাই খুব বেছি চিন্তা কৰিছিলে, মনত পৰে কেতিয়াবা। বেয়া কামবিলাক যে ছাত্ৰ ছাত্ৰীয়ে ৰিজাল্ট দিয়াৰ পিছত কোনোবাই হাত কাটে, কোনোবাই কিবা কৰে, তাৰ মূলতে ভুলটো অভিভাৱকৰ। কিন্তু অভিভাৱকে তেওঁলোকক সাংঘাতিক নিৰুৎসাহ কৰে, তাৰ বাবে তেওঁলোকে তেনে কৰিবলৈ বাধ্যত পৰে বা তেনে কৰে। কৰিব নালাগে সেইবিলাক, কাৰণ আমাৰ জীৱনৰ ভেলু সবাতোকৈ বেছি। আৰু এটা কথা মই কওঁ, ক্লাছ 10ত দেখা পাইছোঁ 90, 95, ইভেন 100 পোৱায়ো 11, 12ত মেডিকেল পঢ়িম বুলি মেথছটো এৰি দিয়ে। প্ৰত্যেকটো ভিডিঅ'তে মই আজিকালি কওঁ, পডকাষ্টবিলাকতো মই কৈছোঁ যে মেথছটো এৰি নিদিব। এতিয়া কোনোবাই মোক ভাবিব যে ই 11ত টিউশ্যন পাবৰ কাৰণে কৈছে কথাখিনি। মই ইতিমধ্যে 11ৰ মেথছৰ এডমিশ্যন ক্ল'জ কৰিছোঁ। এতিয়া মই কওঁ, আৰ্টছ, ছায়েন্স বা কমাৰ্চ য'তেই নলওক কিয় মেথছ ছাবজেক্টটো ৰাখিব। এতিয়া ষ্টেট গভৰ্ণমেণ্টৰ চাকৰি যিখিনিয়ে পোৱা নাই, তেওঁলোকে মেথছত বেয়া কৰিছে, পোৱাৰ কাৰণে পোৱা নাই। ইংলিছ আৰু জিকে ভাল কৰিছে, বা বাহিৰৰ কাণ্ট্ৰিবিলাকত গ'লেও ফাৰ্ষ্ট মেথছৰ এক্সাম পাছ কৰিব লাগিব। আৰু মেডিকেল নিত্য কেইজনে মেডিকেল পায়? শতকৰা 1 বা 2জন। আজিলৈকে শতকৰা 100জনৰ ভিতৰত 3জনেও পাই পোৱা নাই। কিন্তু আজিকালি মেডিকেল পঢ়া গৰিষ্ঠ সংখ্যকে গণিত এৰি দিয়ে। গণিত এৰিলে পাছত বহুত অপশ্যন ক্ল'জ হৈ যায়। আৰু গণিতৰ গুৰুত্ব, ধৰ্মৰ পিছতেই গণিত আহে। সেই কথাখিনি মই প্ৰত্যেকটো পডকাষ্ট বা ইণ্টাৰভিউ বা কাৰোবাক লগ পালে মই সেই কথাখিনি কওঁ যে গণিতৰ, এতিয়া মই লাহে লাহে দেখা পাইছোঁ গণিতৰ গুৰুত্ব যেন কমি গৈছে। পঢ়াৰ গুৰুত্ব কেতিয়াবা কমি যোৱা যেন মোৰ মনত ভাৱ হয়। আগতে ষ্টেট ৰেংক আছিলে, আজিকালি ষ্টেট ৰেংক নাই। ষ্টেট ৰেংক থাকিলে ৰিজাল্টৰ প্ৰতি আমাৰ যিটো উৎসাহ, এতিয়া ষ্টেট ৰেংক উঠাই দিয়াৰ পিছত এবাৰ হায়াৰ ছেকেণ্ডেৰী ৰিজাল্ট দিছে, যদি ষ্টেট ৰেংক থাকিলেহেঁতেন, ফাৰ্ষ্ট কোন হৈছে, ছেকেণ্ড কোন হৈছে, থাৰ্ড কোন হৈছে, বা 7, 8, 10লৈকে যদি থাকিলেহেঁতেন, যিটো উৎসাহ আছিলে সেই উৎসাহটো এবাৰ কমি গৈছে। কিন্তু ময়ে কোৱা নাই, বহুত মানুহে কৈছে। তেনেকৈ 10thৰো মিনিমাম টপ 10ক ষ্টেট ৰেংক থাকিব লাগিছিলে। এতিয়া ষ্টেট ৰেংক দিলে কয় যে 11 পজিশ্যন পোৱা জনা মনৰ আঘাত পাব। এতিয়া ষ্টেট ৰেংক নিদিওঁতেওতো ল'ৰা ছোৱালী ছুইচাইড কৰি মৰিছে ৰিজাল্ট দিয়াৰ পিছত। ষ্টেট ৰেংক দিলে কি হয়, কোনখন স্কুলৰ পৰা বা কোনখন ডিষ্ট্ৰিক্টৰ পৰা আটাইতকৈ ভাল কৰিছে সেইটো জানিবলৈ আগ্ৰহী হৈ ৰিজাল্টৰ প্ৰতি বেছি আমি উৎসাহী হৈ পৰোঁ। এইবিলাক ষ্টেট ৰেংক আঁতৰাই দিয়া, মেথছৰ প্ৰতি গুৰুত্ব কমি যোৱা, এইবিলাকে আল্টিমেটলি কি কৰিছে, শিক্ষাৰ প্ৰতি যেন গুৰুত্বটো অলপ কমি গৈছে। অনাগত পডকাষ্টবিলাকতো এই কথাখিনি মই ক'ম, ক'লে হয়তো একো কামত নাহিব, তথাপিতো মই ক'ম। এতিয়া খেলবিলাকত ফাৰ্ষ্ট, ছেকেণ্ড, থাৰ্ডটো দিবই লাগিব। কম্পিটিশ্যন থাকিবই। কম্পিটিশ্যন আছে কাৰণেই বস্তুটোত আমাৰ ইণ্টাৰেষ্ট থাকে। যদি পজিশ্যনকেইটা থাকিলেহেঁতেন, ফাৰ্ষ্ট পজিশ্যন, ছেকেণ্ড পজিশ্যন, থাৰ্ড পজিশ্যন, আপ টু 10, মিনিমাম মই 10thলৈকে দিয়াটো বিচাৰোঁ, তেতিয়া ৰিজাল্টটোৰ প্ৰতি আমি অধিক আগ্ৰহী হৈ পৰিলোহেঁতেন হয়তো। আপোনালোকেও কথাখিনি বিচাৰ কৰি চাবচোন। ধন্যবাদ।